কৰোনাৰ এই কালত ৰাজনীতিবিদে ৰাজনীতি কৰি আছে। বিজেপিয়ে বাৰে বাৰে অভিযোগ কৰিছে যে কৰোনাক ক্ষমা কৰিব, কংগ্ৰেছে অভিযোগ কৰিছে বিজেপিয়ে কৰোনাক লৈ ৰাজনীতি কৰিছে। বিজেপিয়ে দাবী কৰিছে আমি কোনো ৰাজনীতি কৰা নাই, কংগ্ৰেছেহে ৰাজনীতি কৰিছে। আজি কংগ্ৰেছে প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিল, ৰাজভৱন ঘেৰাও কাৰ্যসূচী, কিন্তু তেওঁলোকক আৰক্ষীয়ে ভেটা দিলে। কিন্তু দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত যিমান জনতা আছিল বা যিমান উপস্থিত আছিল তাতকৈ নিৰাপত্তা বাহিনীৰ সংখ্যা আছিল অধিক। এটা প্ৰশ্ন হৈছে, আপুনি জানিব বিচাৰিব প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ কৰিছিল কিয়? অসমৰ বান পৰিস্থিতিৰ বাবে কেন্দ্ৰই সাহায্য দিয়া নাই, তাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰা নাই। কৰোনা মোকাবিলা কৰাত চৰকাৰ ব্যৰ্থ হৈছে, তাৰ বাবে তেওঁলোকে মোকাবিলা কৰা নাই। শেহতীয়াভাৱে প্ৰাকৃতিক সম্পদ কেন্দ্ৰই ধ্বংস কৰিব ওলাইছে, তাৰ বাবে তেওঁলোকে আন্দোলন কৰিব লোৱা নাই। তেওঁলোকে কিয় আন্দোলন কৰিব ওলাইছে জানেনে? ৰাজস্থানৰ অশোক গেহলটৰ চৰকাৰক আস্থাৰ ভোটৰ সন্মুখীন হ'বলৈ দিয়া নাই। সেইটো কাৰণে কংগ্ৰেছৰ নেতৃত্বই সমগ্ৰ ভাৰতবৰ্ষৰ কংগ্ৰেছ কৰ্মীসকলক ৰাজভৱন যাত্ৰা কৰিবলৈ নিৰ্দেশ দিলে। অসমৰ মানুহে বুজিয়ে নাপালে কিয় ৰাজভৱন গৈছে, তামিলনাডুৰ মানুহে বুজিয়ে নাপালে কিয় ৰাজভৱনলৈ গৈছে। অৰ্থাৎ ৰাজস্থানৰ ইছ্যুটোক তেওঁলোকে সৰ্বভাৰতীয় ইছ্যু কৰিবলৈ গৈ কিবা ভাল সিদ্ধান্ত লৈছে বুলি আমি নাভাবোঁ। আজি দিল্লীত সেই কাৰ্যটো কৰাহেঁতেন বেলেগ কথা আছিল। অসমত কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ কাৰ্যসূচী কৰিবলৈ গৈ অসমৰ জনতাৰ মাজত প্ৰৱেশ কৰিব পাৰিলে নাই, সেয়া এটা লাখটকীয়া প্ৰশ্ন। যি কি নহওক কংগ্ৰেছ নেতৃত্ব এতিয়া বহুত সন্তুষ্ট, কিয়নো তেওঁলোকৰ লগত AIDFৰ মিত্ৰতা হ'ব। আনকি ৰকিবুল হুছেইন আজি সমীকৰণ কৰি দেখুৱাই দিছে যে কংগ্ৰেছে প্ৰায় 80খন চিট পোৱাটো প্ৰায় নিশ্চিত হৈ গৈছে, সকলো অংক ঠিক হৈ গৈছে। কিন্তু বাস্তৱিকতে সকলো অংক ঠিক নে? কংগ্ৰেছ আৰু AIDF মিত্ৰতাৰ লগে লগে বিজেপিয়ে মৌনতা অৱলম্বন কৰিছে বুলি কোনোবাই ভাবিব পাৰেনে? ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সকলো ৰণকৌশল প্ৰস্তুত কৰি তুলিছে আৰু আজি দিল্লীত উপস্থিত হৈছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মা। এতিয়া সমীকৰণ কি হৈছে? কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতাৰ পিছত বিজেপিৰ কি হ'ব পাৰে? লাখটকীয়া প্ৰশ্ন যে বিজেপি পুনৰ ক্ষমতালৈ আহিব পাৰিবনে নাই? আমাৰ এক বিশেষ বিশ্লেষণ। ৰাজ্যৰ নিৰ্বাচনলৈ খুব বেছি সময় নাই। 6টা মাহৰ পিছতেই অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নিৰ্বাচন। কৰোনাৰ এই যুগৰ মাজত ৰাজনৈতিক দলসমূহো আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে। নকলেও হ'ব, ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে যে এইবাৰ কংগ্ৰেছ আৰু AIDFৰ মাজত মিত্ৰতা হ'ব। এই মিত্ৰতাক লৈ বিজেপিৰ ভিতৰচৰাত চলিছে বিভিন্ন ধৰণৰ আলোচনা। কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতাৰ পিছত ৰাজ্যত বিজেপিৰ ৰণকৌশল কি হ'ব? এই মিত্ৰতাক কেনেকৈ পৰাভূত কৰিব বিজেপিয়ে? কৰোনাৰ এই সংকটৰ মাজতো সমীকৰণ চলি আছে বিজেপিৰ মাজত। বিজেপিৰ শীৰ্ষ নেতা অমিত শ্বাহৰ তৎপৰতাত ৰাজ্যৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত বিভিন্ন বেচৰকাৰী সংগঠনৰ জৰিয়তে ছাৰ্ভে কৰা হৈছে। কংগ্ৰেছ AIDFৰ মাজত মিত্ৰতা হোৱাৰ ফলত কেনেকৈ দলে প্ৰতিহত কৰিব তাক লৈ সমীকৰণ চলি আছে নতুন দিল্লীত। অৱশ্যে এই ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ একাংশ শীৰ্ষ নেতাৰ সৈতে ঘনে ঘনে দিল্লীয়ে আলোচনা কৰিছে। কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ ফলত মিত্ৰজোঁটে 35ৰ পৰা 37খন আসন পোৱাটো নিশ্চিত। সংখ্যালঘু অধ্যুষিত অঞ্চলত একচেটিয়া ভোট পাব মিত্ৰজোঁটে। এনে অৱস্থাত বিজেপিৰ দখলত থকা কেইবাখনো আসন হেৰুৱাৰ সম্ভাৱনা আছে। সেই আসন কেইখনক লৈ বিশ্লেষণ আৰম্ভ হৈছে বিজেপিৰ মাজত। বাস্তৱ সত্যটো হ'ল বিগত নিৰ্বাচনত বিজেপিয়ে বহুকেইখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল, যিকেইখন আসন আচলতে কোনো ক্ষেত্ৰতে হিন্দুত্বৰ শ্লোগানেৰে বিজেপি জিকিব নোৱাৰিলেহেঁতেন। মূলতঃ কংগ্ৰেছ আৰু AIDFৰ ভোট বিভাজনৰ ফলত বিজেপিয়ে কেইখনমান আসন লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু বিজেপি নিশ্চিত এইবাৰ কংগ্ৰেছ AIDFৰ ভোট বিভাজন নহয়। তেনে অৱস্থাত এনে আসন তেওঁলোকে হেৰুৱাটো নিশ্চিত। কংগ্ৰেছ AIDF একত্ৰিত হ'লে আঙুৰলতাৰ লগত থকা বটদ্ৰৱা সমষ্টিত বিজেপিয়ে পোৱাৰ সম্ভাৱনা ক্ষীণ। বিগত নিৰ্বাচনত ভোট বিভাজনৰ ফলত এই আসনখন আঙুৰলতাই লাভ কৰিবলৈ সক্ষম হৈছিল। এনে অৱস্থাত এইবাৰ বিপৰ্যয়ত পৰিব বিজেপি। বটদ্ৰৱা সমষ্টিৰ ভোটাৰৰ ভোট বিন্যাস যদি ভালকৈ চোৱা যায়, এটা কথা স্পষ্ট হয়, কংগ্ৰেছ আৰু AIDF একত্ৰিত হ'লে সেই সমষ্টিটো বিজেপিয়ে পোৱাৰ সম্ভাৱনা ক্ষীণ। কিন্তু এইবাৰ এই সমষ্টিটোক কংগ্ৰেছ আৰু AIDFে চেলেঞ্জ হিচাপে ল'ব। তেনে অৱস্থাত স্বাভাৱিকতেই আঙুৰলতা এই সমষ্টিৰ পৰা বিজয়ী হোৱাটো যথেষ্ট কষ্টকৰ হ'ব। এই বিষয়ে জল্পনা কল্পনা চলিছে বিজেপিৰ ভিতৰচৰাত।
আনকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সমষ্টিটো যথেষ্ট বিপদজনক বুলি অভিহিত কৰিছে বিজেপিৰ একাংশ নেতাই। যদিহে কংগ্ৰেছ AIDFে মিলি এই সমষ্টিটো বামপন্থীক এৰি দিয়ে তেনেহ'লে ৰঞ্জিত দাস যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে এই সমষ্টিটোৰ পৰা পূৰ্বে বামপন্থী নেতা হেমেন দাস বিজয়ী হৈছিল। এই সমষ্টিটোত বামপন্থীৰ বিশেষ প্ৰভাৱ আছে। বামপন্থীৰ মাজত হিন্দু বঙালীৰ লগতে যথেষ্ট সংখ্যালঘু ভোটো আছে। এনে অৱস্থাত ৰঞ্জিত দাসে সমষ্টি সলনি কৰিব নেকি? ইতিমধ্যে বিজেপিৰ ভিতৰুৱা সূত্ৰই জানিবলৈ দিয়া মতে ৰঞ্জিত দাসে এইবাৰ সৰভোগৰ পৰিৱৰ্তে পাটাচাৰকুছিৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ উচ্চস্তৰীয় সূত্ৰই। বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সমষ্টি সলনি কৰাৰ সম্ভাৱনা ক্ষীণ। বিজেপিৰ উচ্চস্তৰীয় সূত্ৰৰ মতে দলৰ কোনো বিধায়কক সমষ্টি সলনি কৰিবলৈ দিয়া নহ'ব। শেহতীয়াভাৱে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় নেতৃত্বই। সমষ্টি সলনি কৰিলে ভোটাৰৰ মাজত প্ৰভাৱ পৰাৰ সম্ভাৱনা। বাস্তৱিকতে যদি সেয়ে হয় তেনেহ'লে পাটাচাৰকুছি সমষ্টিটোৰ পৰা ৰঞ্জিত দাসে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি যি খবৰ ওলাইছে সেই খবৰ সম্পূৰ্ণৰূপে ভুৱা। প্ৰত্যাহ্বান স্বত্তেও ৰঞ্জিত দাসে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব সৰভোগ সমষ্টিটোৰ পৰা। অৱশ্যে পাটাচাৰকুছিৰ পৰা অসম গণ পৰিষদৰ বিধায়ক প্ৰবীন্দ্ৰ ডেকাক টিকট দিয়াৰ পৰিৱৰ্তে বিজেপিয়ে এই সমষ্টিটোৰ পৰা নিজা প্ৰাৰ্থী থিয় দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে। এইখিনি মুহূৰ্তত প্ৰশ্ন হয় কংগ্ৰেছৰ কেইবাজনো বিধায়কে বিজেপিত শীঘ্ৰে যোগদান কৰিব বুলি যি বাতৰি ওলাইছে সেই বাতৰি কিমান সত্য? কংগ্ৰেছৰে একাংশ নেতাই অভিযোগ কৰিছে অজন্তা নেওগ, ৰূপজ্যোতি কুৰ্মী অথবা সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছ বিধায়িকা ৰজলীনা তিৰ্কীয়ে শীঘ্ৰে বিজেপিত যোগদান কৰিব। কিন্তু বাস্তৱিকতে এই তথ্য সত্যনে? সদ্যহতে কংগ্ৰেছৰ কোনো বিধায়কক বিজেপিত যোগদান কৰিবলৈ দিয়া নহ'ব। ৰূপজ্যোতি কুৰ্মী অথবা ৰজলীনা তিৰ্কী বিজেপিত যোগদান কৰিব নোৱাৰিব। বিজেপিয়ে দাবী কৰে এই দুয়োটা সমষ্টিত এতিয়া কংগ্ৰেছৰ স্থিতি পূৰ্বৰ দৰে শক্তিশালী নহয়। প্ৰয়োজন সাপেক্ষে ৰজলীনা তিৰ্কীৰ সৰুপথাৰ সমষ্টিটো বিজেপিয়ে এইবাৰ অসম গণ পৰিষদক এৰি দিব পাৰে, কিয়নো এই সমষ্টিটোত অসম গণ পৰিষদৰ স্থিতি যথেষ্ট মজবুত আছিল আৰু এটা সময়ত বিনোদ গোৱালা এই সমষ্টিৰ পৰা বিজয়ী হ'বলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰীতে ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত যথেষ্ট হিন্দু বঙালী ভোট আছে তথা চাহ বাগিচাৰ ভোট বিজেপিলৈ ধাবিত হোৱাৰ ফলত এইবাৰ ৰূপজ্যোতি কুৰ্মী বিপদত পৰিব বুলি ধাৰণা কৰিছে বিজেপিয়ে। কিন্তু কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতাই বৰাক উপত্যকাটো বিশেষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাই দেখা দিছে। বৰাক উপত্যকাত কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ ফলত বিজেপিয়ে কমেও 2খন আসন হেৰুৱাব। সেই আসন দুখন হ'ল সোণাই আৰু বৰখোলা। ইয়াৰ বিপৰীতে হিন্দু অধ্যুষিত সমষ্টিত বিজেপি লাভান্বিত হ'ব। বৰাক উপত্যকাত কংগ্ৰেছ AUDFৰ মিত্ৰতাই বহু ক্ষেত্ৰত কংগ্ৰেছক লাভান্বিত কৰিব। সেই কথা বিজেপিয়ে ভালকৈ জানে, কিন্তু এইটোও জানে ইয়াৰ ফলত হিন্দু অধ্যুষিত অঞ্চলত বিজেপিৰ ভোট পূৰ্বৰ তুলনাত বাঢ়িব। এনে ধাৰণা বিশ্লেষণ কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই। অৱশ্যে কংগ্ৰেছ নিশ্চিত অহাবাৰ চৰকাৰ তেওঁলোকেই গঠন কৰিব পাৰিব। সভাপতি ডাঙৰীয়াই যেতিয়া মহাজোঁটৰ কথা ক'লে সেই মহাজোঁটত আমি 47টা ছিট পাম বুলি আৰু 47টা ছিটৰ ভিতৰত নগাঁৱৰ চামগুৰিৰ পৰা আৰম্ভ কৰি আমাৰ গোলাঘাটৰ পৰা আৰম্ভ কৰি তিতাবৰ, মৰিয়নি, সৰুপথাৰ, নাজিৰা, আমাৰ শিৱসাগৰ, ডুমডুমা এই ছিটবিলাক আপোনাৰ ধৰা নাই। গতিকে আপোনালোকে 47 আৰু 10 তেওঁলোকৰ অংকমতে যদি আমাৰ সেইখিনি ধৰোঁ তেওঁলোকৰ মতে 57 আমাৰ হৈ আছে। আৰু বিভিন্ন আমাৰ যিবিলাক আপোনাৰ ভৌগোলিকতা আছে মিচিং, মৰণ, মটক, আমাৰ BPAD এই সকলোকে লৈ হয় আমি কোৱা ধৰে 80টা আমাৰ হোৱা নাই, কিন্তু আমাৰ তাৰ 2-3টা কম হৈ পেলাই আমাৰ যে চৰকাৰ হ'ব সেই কথাটো আনুষ্ঠানিকভাৱে আজি তেওঁলোকে জনপ্ৰিয় কাকতত আজি প্ৰকাশ কৰিছে। গতিকে উল্টা গণনা হৈ গৈছে। ৰকিবুল হুছেইনে যি বিশ্লেষণ কৰিছে সেই বিশ্লেষণৰ পৰা তেওঁ এটা কথা ক'ব বিচাৰিছে AIDFৰ সৈতে মিত্ৰতা হোৱাৰ ফলত সংখ্যালঘু অধ্যুষিত অঞ্চলত তেওঁলোকৰ আসন বাঢ়িব আৰু পূৰ্বে তেওঁলোকৰ দখলত থকা উজনি অসমৰ সমষ্টিবোৰ তেওঁলোকে পাব। কিন্তু বাস্তৱিকতে সেয়া সত্যনে? যদিহে আজমলক লগত লৈ ৰিপুণ বৰা বা তৰুণ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলায় তেনেহ'লে উজনি অসমত ক্ষতি নহ'বনে? বিগত নিৰ্বাচনত আজমল আৰু তৰুণ গগৈৰ এখন আলোকচিত্ৰক লৈ উজনি অসমত বিজেপিৰ উত্থান হৈছিল। কিন্তু একেখন মঞ্চত তৰুণ গগৈ, আজমল অথবা ৰিপুণ বৰাক দেখাৰ লগে লগে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি নচলিবনে? এইবোৰ প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে।
বিজেপিৰ চকু উজনি অসমৰ কংগ্ৰেছৰ দখলত থকা কেইবাখনো আসনৰ ওপৰত বিশেষকৈ গোলাঘাট তিতাবৰ নাজিৰা আৰু ডুমডুমাৰ প্ৰতি বিজেপিৰ বিশেষ দৃষ্টি AIDFৰ মিত্ৰতাৰ ফলত এই সমষ্টিকেইটাত বিজেপি লাভান্বিত হোৱাৰ সম্ভাৱনা আজমলৰ মিত্ৰতাই উজনিত ধৰ্মীয় মেৰুকৰণ পূৰ্ণগতিত চলাব বুলি বিজেপিৰ ধাৰণা আজমল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ ফলত উজনি অসমত কংগ্ৰেছ ক্ষতিগ্ৰস্ত হ'ব বুলি ধাৰণা কৰিছে বিজেপিয়ে কিন্তু সেই ধাৰণাক অগ্ৰাহ্য কৰিছে কংগ্ৰেছে কংগ্ৰেছৰ মতে কেৱল AIDFৰ ফটোৱে নহয় বৰঞ্চ কা বিৰোধী আন্দোলনৰ ফলত জন্ম হ'বলগীয়া নতুন আঞ্চলিক দলৰ সৈতেও বুজাবুজি কৰিব কংগ্ৰেছে কিন্তু বাস্তৱ সত্যটো হ'ল নিৰ্বাচনলৈ কেইটামান দিন থকা অৱস্থাত নতুন আঞ্চলিক দল গঠন কৰি সেই আঞ্চলিক দলে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিবনে কেৱল কা বিৰোধী আন্দোলনকে সম্বল হিচাপে লৈ নিৰ্বাচনী যুদ্ধত এটা নতুন আঞ্চলিক দল অৱতীৰ্ণ হৈ বিজয়ী হ'ব পাৰিবনে এইবোৰ প্ৰশ্নৰ সন্মুখলৈ আহিছে ব্যুৰ ৰিপৰ্ট DY365